নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱাত ৰহিব কৰনা কৰিতে হৰি জুৰাই আশা কৰিছো আপোনালোক সকলো কুশলে আছে সুপ্ৰভাত সকলোকে আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিশ্বাসে মিলয় হৰি গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আজিৰ খণ্ড এয়া বিশ্বাসে মিলয় হৰি ব্যতিক্ৰম নহয় আজিও কালিৰ দিনটোত দীপক ব্ৰহ্মৱে খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়ালে আজিও আমি নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যা কৰক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছো ND24 গুৰুগৃহত আহি তেখেত উপস্থিত হৈছে আৰু তেওঁ হৈছে গুৱাহাটীৰ লব দাস বাপ গতিকে পলম নকৰি মই বাপক আপোনালোকৰ সৈতে চিনাকি কৰোৱাই দিছো আৰু কালিৰ দিনটোত যি অংশত ভাগৱত শাস্ত্ৰ ভাগীৰ পদ এৰি থৈ গৈছিল দীপক ব্ৰহ্ম বাপে আৰু সেই অংশৰ পৰাই আজি আমি পাঠ আগবঢ়াবৰ বাবে মই সেৱা ধৰিছো লব দাস বাপলৈ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ সেৱাস্থলী বাগবান্ধৱ আইমাতৃ সমস্ত ND24 এই চেনেলৰ দ্বাৰাই আমাৰ শ্ৰদ্ধাৰ এঞ্জেলা চাংমাৰ নেতৃত্বত বিশ্বাসে মিলায় হৰি ND24 গুৰুগৃহৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰিত হৈ আছে আৰু আজি আমাৰ ফালৰ পৰা যোৱাকালি হৈ যোৱা শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপৰ যিখিনি তেখেতে ব্যাখ্যা কৰিলে আৰু তাৰ পৰৱৰ্তী অংশৰ পৰা আমাৰ আজিৰ পাঠ আৰম্ভ হ'ব কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় শ্ৰীমদ ভাগৱতয় নমঃ সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয়মৃত পৰম সন্তোষে পিউক ৰসয়মৃত কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ সেৱাস্থলী বাপ বান্ধৱ আই মাতৃ সমস্ত এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু এই যি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যি ফাঁকি ঘোষা আমাক দিলে আমি এটি অলপ আগতে পাঠ কৰিলোঁ এই ঘোষা ফাঁকি আমাক কৈছে যে কি প্ৰভুৱন্তৰ বাণী আমাক পি খাব দিছে যে পি খাব দিয়া বস্তুটো কেনেকুৱা জুলীয়া গোটা কোনটো ধৰণৰ এইটো আমি জানিবৰ দৰকাৰ আছে কাৰণ যিটো বস্তু আমি মুখেৰে পান কৰিম মুখেৰে যিটো পি খাম সেই খোৱা বস্তুটো খন্তেকৰ কাৰণে খন্তেক পিছতে হয়তো সি মূত্ৰনলী গুজনলীৰে ওলাই গুচি যাব কিন্তু এই যি পৰম পুৰুষ পৰম কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি নেকি কৃষ্ণৰ বাণী প্ৰচাৰ কৰিলে এই কৃষ্ণৰ বাণী যি আমি কাণেৰে পান কৰিম এইটো ইহকালৰ নহয় ই পৰকাললৈকে থাকি যাব কাৰণ ইহকালত আমি যি ধৰণে এই ভাগৱতৰ তথা প্ৰভুৱন্তৰ যি বাণী কাণেৰে পান কৰিম ই পৰকালত যেতিয়া নেকি আমাৰ এই জীৱন ইয়াৰ পৰা শেষ হৈ এই আত্মাটো নৰদে আৰু জীৱাত্মা পৰমাত্মালৈ বিলীন হ'বৰ কাৰণে আগবাঢ়ি যাব আৰু তেতিয়া এই যি নেকি বিত্ত যি নেকি ধন এই সাচতীয়া ধনে আমাক কাম দিব গতিকে যিয়ে নহওক
আপোনাসৱৰ মাজত আজি যি বৈকুণ্ঠৰ এই কল্পতৰু ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰ পাঠ কৰাৰ কাৰণে আমাক আজ্ঞা দিলে। তাৰ বাবে আমি ND24 এই চেনেলৰ সমূহ কৰ্মকৰ্তাক আমি প্ৰথমতে ধন্য মানিছোঁ আৰু নিজেও কৃতাৰ্থ হৈছোঁ, যাতে এই ভাগৱত পাঠৰ দ্বাৰাই, এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই অন্তত জীৱৰ কল্যাণ হওক, এইটোৱে আমি কামনা কৰিছোঁ। কাৰণ আমি জীৱবিলাক প্ৰভুৱন্তৰ অংশ। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আমাক বেদস্তুতি বাণীত লিখি থৈ গৈছে যে কি আপুনি স্ৰজিলা চৰাচৰ দেহা যত সমস্ত ঐশ্বৰ্যভাৱে আশা সমস্তত জীৱয় অংশে প্ৰৱেশিলা তুমি গাঁৱে গাঁৱে আবে আমি তোমাক ভজু সৰ্বভাৱে। গতিকে তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়া প্ৰভু বান্ধিলে আমাক। গতিকে আমি ঈশ্বৰৰ মায়াত বন্দী হৈ আছোঁ। ঈশ্বৰৰ মায়াত যদি বন্দী হৈ আছোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কি মায়াত বন্দী হৈছোঁ সেইটো আমি নিজকে জানিব লাগিব। আৰু জানাৰ কাৰণে সেই মায়া জানিব লাগিলে আমি ভাগৱত চৰ্চা কৰিব লাগিব, ভাগৱতৰ কথা শুনিব লাগিব, ভাগৱতৰ পাঠত আমি আহিব লাগিব। গতিকে যিয়ে নহওক, আমি এই যোৱাকালি পৰম শ্ৰদ্ধাৰ দীপক ব্ৰহ্মবাপে যিখিনিৰ পৰা আমালৈ ৰাখি থৈ তাৰ পৰা আমি আগবাঢ়িছোঁ। ভীষ্মৰ দেহান্তৰ। কৃষ্ণ অনিগদতি সুত শুনিও শৌনক ভীষ্মৰ মুখয়ো খবৰ দেখাই নিজৰ ৰূপ প্ৰত্যেকে আচন্ত এ আগত বসী মাধৱ। গতিকে সুতে শৌনকে আদি কৰি সমস্তবিলাকক ভীষ্মৰ যিটো নেকি ব্যৱস্থা হ'ল, কুৰুক্ষেত্ৰ যুদ্ধত সৰহস্যাত পৰি আছে ভীষ্ম, আৰু সেই সৰহস্যাত পৰি থকাৰ পাছত দেখাইলা নিজৰ ৰূপ প্ৰত্যেকে আচন্ত আগত বসী মাধৱ। প্ৰভু ভগৱন্ত পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ যিটো নেকি ৰূপ, সেই ৰূপটো এই ভীষ্মই দেখা পাইছে। মুখ্য যিটো নেকি ব্যৱস্থা, সেই ব্যৱস্থাখিনিলৈ আগবাঢ়ি গৈছে। গতিকে প্ৰভুৱন্তৰ নিজৰ ৰূপটো কি বস্তু? প্ৰভুৱন্তৰ সাধাৰণতে আমি যদি চাব যাওঁ, চাৰি যুগে চাৰিজনকৈ আমাৰ মাজলৈ আহি আছে। সত্য যুগত সনাতন সদানন্দ সনত কুমাৰ, তেতাৰ যুগত ৰাম লক্ষ্মণ শত্ৰুঘ্ন ভৰত, দাপৰ যুগত কৃষ্ণ বলৰাম অনিৰুদ্ধ পদুন্ন, আৰু কলিৰ কালত শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ। কিন্তু আমাৰ বিশ্বাস এতিয়াও শংকৰদেৱ যে গুৰুজনা, যে মহাপুৰুষ গুৰুজনা যে পৰম ব্ৰহ্ম ঈশ্বৰৰ অংশ অৱতাৰ, সেইটো মানিবৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস, আমি আগবাঢ়িব যাব পৰা নাই। সেইকাৰণে কৈছে কি আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণ হৰিবাক পৃথিৱী ভাৰ অন্তজাতি পতিত কাৰণ ইবাৰ শংকৰ অৱতাৰ বুলি কৈছে। যে ইয়াৰ আগত প্ৰভু ভগৱন্তই বিভিন্ন অৱতাৰ ধৰিলে, বিভিন্ন অৱতাৰ ধৰিলে। গতিকে এই বিভিন্ন অৱতাৰ ধৰিছে কি বিভিন্ন ধৰণৰ, যেকৈ আমাৰ মুখ্যতঃ 10টা অৱতাৰ কৈছে কি মৎস্য কুৰ্ম বৰাহ নৰসিংহ বামন, এনেকুৱাকৈ বিভিন্ন আমাৰ 10টা অৱতাৰ ধৰিলে। তাৰ পাছত কি কৰিলে অন্তজাতি, আমি সেই মানৱ জাতিটো যে শেষ, ইয়াৰ পাছত আমি যে দ্বিতীয় এই মানৱ শৰীৰটো পাম, এটা জীৱ হিচাপে পাম, আমি সেইটোৰ কথা আমাক আশা এৰিবই দিছে। গতিকে এই চাৰিমুঠি জীৱই ঈশ্বৰৰ অংশ, আৰু এই চাৰিমুঠি জীৱৰ ভিতৰতে কিন্তু মানৱ জাতিক শ্ৰেষ্ঠ বুলি কৈছে। গতিকে এইকাৰণে যাহাৰ আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাটো বুলি কৈছে। গতিকে যোনে তোনে ভাগৱতৰ কথা শুনিব নোৱাৰে, যোনে তোনে ঈশ্বৰৰ কথা কাণ পাতি শুনিব নোৱাৰে, যাৰ নেকি পুণ্য আছে, অসংখ্যাত পুণ্য আছে, সেইজনৰহে কিন্তু এই ভাগ্য উদয় হয়। গতিকে সেই পুণ্যটো আমাৰ হয়তো কিবা কাৰণত খন্তেকৰ অকণমান হ'লেও আছিল নিশ্চয়। সেইকাৰণে ভাগৱতৰ কথা আমি শুনিব পাৰিছোঁ, ভাগৱতৰ মাধ্যমত আমি আহিব পাৰিছোঁ, ভাগৱত চৰ্চাৰ মাজলৈ আমি আগবাঢ়িব পাৰিছোঁ, সেই পুণ্য থকাৰ কাৰণে। গতিকে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কোন, সেইটো কথা আমি আগতে জানিবই লাগিব। ভাগৱত, এই বৈকুণ্ঠৰ কল্পতৰুৰ ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰভাগী পঢ়াৰ আগতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যদি আমি নাজানো নহয়, কিন্তু এই ভাগৱত শাস্ত্ৰলৈ আগবাঢ়ি আমাৰ কোনো লাভ নহ'ব। কাৰণ এই ভাগৱত শাস্ত্ৰ ক'ত চাব লাগিব, ক'ত পঢ়িব লাগিব, কি স্থান কাল পাত্ৰ সমস্তখিনি ইয়াতে দি থৈ দিছে বাপ আই সমস্ত। গতিকে সেয়েহে আমি স্থান কাল পাত্ৰ অনুপাতে আমি ভাগৱতৰ চৰ্চা, ভাগৱতৰ আলোচনা, ভাগৱতৰ কথা আমি আলাপ আলোচনা কৰিব পাৰিম। যদি শ্ৰদ্ধা নাথাকে, য'ত শ্ৰদ্ধা নাই তাত ভাগৱতৰ কথা কৈ লাভ নাই বুলি কৈছে। আৰু যি ঠাইত কৃষ্ণৰ কথা আলাপ আলোচনা নাই, তাত কিন্তু
এই ভাগৱতৰ কথা আগবাঢ়ি যাবলৈ আমাক হাক দিছে গতিকে এনেকুৱা এটা ধৰ্ম বুলি কৈছে কোনটো ধৰ্ম আমি যিটো ধৰ্ম পালন কৰি আহিম বুলি আমি গ্ৰহণ কৰিম বুলি আমি দৃঢ়তাৰে লৈলো এই ধৰ্মটো কাৰ আমাক কিছুমানে প্ৰশ্ন কৰে এইটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া ধৰ্ম কিন্তু আমি ক'বলৈ গ'লে অকমান অসুবিধা হ'ব আমি একাদশ স্কন্ধলৈ যাব লাগিব বাপা হেমস্ত যে উদ্ধৱৰ আগত প্ৰভুৱন্তই কৈছে হে উদ্ধৱ নকৰিবা তুমি অন্য সেৱা ক্ষুদ্ৰ দেৱতাৰ মোৰ ভক্তি হ'ব বেবিচাৰ বুলি কৈছে কাৰ ধৰ্ম কাৰ ভক্তি মোৰ ভক্তি বুলি কৈছে এটা তেতিয়াহ'লে এই ধৰ্মটো কাৰ এই ধৰ্মটো ঈশ্বৰ কৃষ্ণই দি যোৱা ধৰ্ম আৰু সেই ঈশ্বৰ কৃষ্ণই উদ্ধৱ মহন্তক দি থৈ গৈছে আৰু তাৰ পাছতে পৰৱৰ্তী এনেকৈ আহি আমাৰ মাজত আমি পাব পাৰো কেনেকুৱাকৈ পৰীক্ষিতৰ কাহিনীৰে আমি সুখদেৱ তেনেকৈ ভূমিত যিহেতু বিদিত হ'ল আহি গতিকে সেইকাৰণে আমি প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক জানিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনানো কোন সেইটো কথা জানিব আৰু এইফালে ভীষ্ম যেতিয়া সৰসজ্জাত পৰি আছে আৰু ভীষ্ম সৰসজ্জাত পৰি থকাতে প্ৰভুৱন্তই যেতিয়া তেওঁৰ সমস্ত নিজ ৰূপ বুলি কৈছে তে নিজ ৰূপ হ'লে কি হ'ব এটা নিজ ৰূপ বুলি ক'লে পৰম পুৰুষৰ ৰূপত 4খন অস্ত্ৰ 4খন হাত আছে 4খন হাত 4খন অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম গতিকে সেই ৰূপটো সেই চতুৰ্ভুজ ৰূপটো ভীষ্মই দেখা পাইছিল আৰু ভীষ্ম কোন ভীষ্ম এজন পৰম বৈষ্ণৱ ভকত আছিল আৰু ভকতকহে কিন্তু এই ৰূপটো দেখুৱাইছে আমি যদি বৰ্তমান কলিৰ কাললৈ আহি পাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিনলৈকে আহি যাওঁ তে গুৰুজনাই ৰূপটো দেখুৱাইছিল কাক দেখুৱাইছিল মহেন্দ্ৰ কন্দলিক দেখুৱাইছিলে আৰু ইফালে আমাৰ চান্দখাইক দেখুৱাইছিলে যাকে তাকে এই ৰূপটো দেখুৱা নাই যি নেকি পৰম ভকত সেই কেইজনকে দেখুৱাইছিল মহেন্দ্ৰ কন্দলি নিজে এজন শিক্ষাগুৰু হৈ গুৰুজনাৰ চৰণ শৰণাপন্ন হৈ শৰণ ল'ব লগা হ'ল তেওঁ ভকত কাৰণে জানিছিল তেওঁ চিনি পাইছিল ঈশ্বৰক চিনি পাইছিল গুৰুক চিনি পাইছিল সেইকাৰণে তেওঁ শৰণাপন্ন হৈছে শৰণ ল'ব লগা হৈছিল গতিকে যিয়ে নহওক এ চকু মেলি সেই কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থন্তে এ কৰন্ত গুণবৰ্ণ আৰু সেই যি নেকি তেওঁ আগতে যি মায়াৰ চকুত আছিলে আৰু সেই মায়াৰ চকু যেতিয়া প্ৰভু ভগৱন্তৰ সমস্ত ৰূপটো দেখা পালে তেতিয়া তেওঁ তাৰমানে কি এটা কি আহিলে তেওঁ নিষ্কাম কোনো ধৰণৰ তেওঁ তাৰমানে আশা বাঞ্ছা কৰা নাই নিষ্কাম ভকতিৰ ফালে আগবাঢ়িছে আৰু সেইমতে ঈশ্বৰৰ ৰূপটো দেখা পাইছে আৰু সেই ৰূপটো দেখা পোৱাৰ লগতে কৈছে কি মহাফল প্ৰেম ৰতিত প্ৰাৰ্থন্তে কৰন্ত গুণ বৰ্ণনাই গতিকে পৰম ব্ৰহ্মৰ যিটো নেকি গুণ যিটো নেকি ৰূপ সেই গুণ গৰিমা সমস্তবিলাক তেওঁ তেতিয়া স্মৰণ কৰিব ধৰিছে কৃষ্ণ এ ত্ৰিভুৱন মধ্য সুন্দৰ শৰীৰ নীল তামলৰ বৰ্ণ ৰুচিকৰ গৌৰ প্ৰসন্নে প্ৰকাশে এ মকৰ কুণ্ডলে কৰ্ণ গতিকে এই ত্ৰিভুৱনতেই নাই বুলি কৈছে সেইজন পৰম ব্ৰহ্মৰ দৰে আৰু দ্বিতীয় কোনো নাই বুলি কৈছে দ্বিতীয় কোনো তেনেকুৱা এজন মানে কি পৰম পুৰুষ নাই বহুতে কয় ঈশ্বৰ বহুত বিভিন্নজনে কৈছে আগতো সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱত তাৎপৰ্যৰ প্ৰথম কীৰ্তনটোত লিখিছে কি সত্য যুগে প্ৰথমত ব্ৰহ্মাই আদি দেৱযত হৰিৰ নাম কৰিল গুপুত কিনু কৃপাময় হৰি নামক বেকত কৰিলা কলিৰ পাপক লুপুত বুলি কৈছে গতিকে এই সত্য যুগৰ পৰাই কি হৈছিল যে কি শ্ৰেষ্ঠটো হোৱাৰ কাৰণে পৰম ব্ৰহ্ম থকাৰ পাছতো মই শব্দটো আনাৰ কাৰণে তেখেত দেৱতাবিলাকে তাৰমানে এটা ব্যৱস্থা কৰিছিল যেনেকৈ ব্ৰহ্মা আজিকালি মহাদেৱ এওঁসকলেও কি কৰিছিল এটা সময়ত তাৰমানে কি তেওঁলোকক কৰিছিল যে ঈশ্বৰক ঢাকন দি ৰখাৰ কাৰণে ব্যৱস্থা কৰিব বিচাৰিছিল গতিকে এই ঈশ্বৰক ঢাকন দি ৰাখিব পৰা যদি কোনোবা আছে জানো যেনেকৈ সূৰ্যক মেঘে যেনেকৈ ঢাকন দি ৰাখিব নোৱাৰে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক কোনো ঢাকি ৰাখিব নোৱাৰে আৰু সেইমতে এই ত্ৰিভুৱনতে ইমান সুন্দৰ স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিভুৱনত যি নেকি সুন্দৰ এই চাই থাকিব ইচ্ছা যা এই ৰূপটো আৰু সেই সুন্দৰ শৰীৰটোৰ বৰ্ণনা কৰিছে আমাক সেইকাৰণে ৰূপ বৰ্ণনাৰ কথাবিলাক আপোনালোকে জানে যে ৰূপ বৰ্ণনা কৰোঁতে আমি
প্ৰভুৱন্তৰ যি নেকি চৰণৰ পৰা একেবাৰে শিৰলৈকে গোটেই সমস্ত ৰূপৰ কথা কৈছে আমি ইয়াত ব্যাখ্যা কৰিব নাযাওঁ এইখিনি কথা গতিকে যিয়ে নহওক অয় অলকা আবৃত মুখ পংকজক দেখন্তে উল্লাসে মতি হেনয় ঈশ্বৰ বিজয় শোষিত এ থাকুক নিষ্কামৰতি অশীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া এই কৰ্ণদূৰ্ণ দেখন্তে চকুৱে এ আনিলা আয়ু হৰিলা গতিকে সেই ব্ৰহ্মা সৰসজ্জাত পৰি থাকোঁতে অকল পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই তাত নাছিলে পঞ্চপাণ্ডৱৰ সমস্তখিনি আছিল দ্ৰৌপদীকে আৰম্ভ কৰি আৰু বিভিন্নজনো আছিলে কোন ইয়াতে আমাক উল্লেখ কৰিছে যে কি কৰ্ণ দ্ৰোণ এই সমস্তবিলাকৰ যিটো নেকি তেওঁলোকে ঈশ্বৰৰ যিটো নেকি ৰূপ দেখা পাইছে আৰু সমস্তবিলাকক তাৰমানে কি সেই দেহতেই ঈশ্বৰক দেখা পাইছে তাৰমানে কোনো ভিন্নতাত শব্দটো নাই পৰম ব্ৰহ্মই যে অকল কৃষ্ণৰে যে ৰূপটো তাত দেখা পাইছে আন কাৰোবাকো যদি দেখিছে তাতো ঈশ্বৰৰ ৰূপটো স্পষ্টভাৱে ফুটি উঠা তেওঁ দেখা পাইছে হে ৰাম অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ হে চৰণে থাকো কৰতি গতিকে অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি গতিকে গতি কাক দিয়ে ঈশ্বৰে ভকতক গতি দিয়ে সেইকাৰণে আমি ভকত হোৱাৰ কাৰণে চেষ্টা কৰিব লাগে বাপাই সমস্ত আমি যদি ভকত হ'ব পাৰো নহয় তেতিয়াহ'লে এই জন্মত আমাৰ কোনো কষ্ট নাই সেইকাৰণে কৈছে যে কি আমি এই জন্মত যদি আমি কিবা দুখ কৰিছো ভুল কৰিছো কিবা কষ্ট পাইছো সমস্ত কিন্তু আমি প্ৰকাশ কৰিব পাৰিম এই জীৱনটোত এই দুখক লৈকে থাকালৈকে আৰু যেতিয়া এই দেহাৰ পৰা পৰম এই দেহাৰ পৰা যদি ঈশ্বৰৰ অংশ অৱতাৰ অংশ স্বৰূপ এই আত্মা ওলাই গুচি যাব এই আত্মা ওলাই গুচি যোৱাৰ পাছত কিন্তু আমি কিন্তু এই আমাৰ দুখ কষ্টবিলাক আমি প্ৰকাশ কৰিব নোৱাৰিম কাৰণ সেইবিলাক কোনোটা কোনো নাথাকিব যদি প্ৰকৃততে যদি আমি যদি ঈশ্বৰৰ ৰাস্তাৰে যদি গতি কৰোঁ তেতিয়াহ'লে আমিতো পৰম একাৰ গতি পাম পৰম গতি পালে আৰু ইয়াত পৃথিৱীলৈ দুনাই আহাৰ কোনো দৰকাৰ নাই স্বৰ্গ মৰ্ত এইবিলাকলৈ আহাৰ কোনো দৰকাৰ নাই সেইটো হৈছে কি বৈকুণ্ঠ গতি আৰু বৈকুণ্ঠ গতিত এনেকুৱা এটা সুন্দৰ সকলো সমান প্ৰভু ভগৱন্ত পাৰিষদ সমস্তবিলাক একাকাৰ মাত্ৰ এই প্ৰভু ভগৱন্তক চিনাক্ত কৰাৰ কাৰণে মাত্ৰ দুটাই চিনাক্ত চিন আছে কণ্ঠত কস্তৱ মুনি আৰু হৃদয়ত বক্ষৎসল তাত বাহিৰে সমস্ত পাৰিষদবিলাকৰো যেনেকৈ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ চাৰিখন হাত চতুৰ্ভুজ অৱতাৰ সেনেকুৱাকৈ সকলোৰে চাৰিখন হাত চাৰিখন অস্ত্ৰ সকলোৰে লগত আছে গতিকে তেতিয়াহ'লে বাপাই সমস্ত আমি ভকত হোৱাৰ কাৰণে চেষ্টা কৰিব লাগে কৰিতে নহয় গতিকে এজন পাপীয়ে জীৱনটোত যিমানখিনি পাপ কৰিব এবাৰ যদি নাম লৈ নহয় তেতিয়া সমস্ত পাপ মোচন হয় বুলি কৈছে এক নামে যত পাপ সংহাৰিতে পাৰে ততে পাতকি তাত কৰিতে নপাৰে বুলি কৈছে গতিকে আমি নাম লোৱাৰ কাৰণে চেষ্টা কৰিব কাৰ নাম পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম সেইকাৰণে আমাক এটা ব্যৱস্থা দিছি গৃহতে থাকিয়া সুখে সংসাৰ কতৰা গৃহত থাকি সুখে সংসাৰ তৰাৰ কাৰণে ব্যৱস্থা এটা কি আছে সেইকাৰণে নাম ল'ব লাগিব কাৰ নাম পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম গতিকে আমাৰ ঘৰবিলাকত আমাৰ গাঁৱে ভূঞে চহৰে নগৰে যিবিলাক আমাৰ ঘৰ আছে বাঘ আছে আবাগ আছে সেইবিলাকত আমি ধুনীয়াকৈ সুন্দৰ নামঘৰ বনাই লওঁ ধুনীয়াকৈ টাইলছ দি দিওঁ চিকচিকীয়া একেবাৰে সুন্দৰ পৰিষ্কাৰ হৈ থাকে যদি সেই নামঘৰটো পৰিষ্কাৰ হৈ থাকিলে নহ'ব তাত যদি পদাৰ্পণ যদি ভকতৰ নহয় তেতিয়াহ'লে কিন্তু নহ'ব সেইকাৰণে যি দেৱত তীৰ্থত কৰি ভকতে সেৱৰ ভকতক ভজিলে গুচে কৰ্মৰ্জৰ গতিকে ভকত এজন আহিলে আমি সেৱা কৰিব লাগিব আৰু এই যে যিটো নামঘৰ আমি বনাই লৈছোঁ এই নামঘৰটোত কিন্তু আমি পুৱা গধূলি সকলো তাত আগবাঢ়িব লাগিব আমাৰ চৰণ আগফালে আহিব লাগিব গুৰুগৃহলৈকে আগবাঢ়ি আহিব লাগিব যদি নাহে তেতিয়াহ'লে এই সুন্দৰ নামঘৰ বনাই আমাৰ কোনো কাম নাই গতিকে নামঘৰত আকৌ অকলে আমাৰ সাধাৰণতে কি কয় মা গৈছে দে আৰু মইনো কিয় যাম নগ'লেও হ'ব বোলে আমাৰ আইগৰাকী দেখোন গৈছে মইনো আৰু কিয় যাব লাগে নালাগে নগ'লেও হ'ব আৰু কিছুমানকে দেউতাই গৈছে মা গৈছে মইনো কিয় যাব লাগে এটা কথা আমি জানিব লাগিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি যিখিনি মুখেৰে অন্ন গ্ৰহণ কৰিম সেইখিনি কাৰ কাৰণে হয় অকল নিজৰ কাৰণে হয়
অকল নিজৰ কাৰণে হয় তেতিয়াহ'লে নামঘৰত যদি আইগৰাকী যদি সেৱা ধৰিছে তেতিয়া আইগৰাকীৰ কাৰণে হ'ব যদি দেউতাই যদি সেৱা কৰিব গৈছে দেউতাৰ কাৰণে হ'ব কিন্তু আমি যদি ঘৰতে বহি আছোঁ ঈশ্বৰমুখী হোৱা নাই তেতিয়াহ'লে নহ'ব সেইকাৰণে আমাক চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানৱ বুলি কৈছে চাৰিমুঠি জীৱৰ ভিতৰে মানৱ শ্ৰেষ্ঠ বুলি কৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ এই চাৰিমুঠি জীৱৰ ভিতৰত মানৱ শৰীৰ যিটো আমি ধাৰণ কৰিছোঁ এই ধাৰণ কৰা এই দেহটো শ্ৰেষ্ঠ বুলি কৈছে আৰু এই দেহাটো বাঞ্ছিত দেহা কাৰ বাঞ্ছিত দেহা ব্ৰহ্মাৰ বাঞ্ছিত দেহা সেইকাৰণে নামঘোষাত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে ভাৰতবৰ্ষ ধন্য কলিৰ যুগ হৰি হৰি হৰিয়ে এ হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছিল যাতে এই নৰতনু দেহাটো যাতে আকৌ দুনাই পাব পাৰো গতিকে চাক এই নৰতনু দেহাটো কিমান এটা আনন্দদায়ক গতিকে বিভিন্নজনে বিভিন্ন দেহ পাইছে সেইকাৰণে কৈছে কি বিষয়ৰ সুখ শুকুৰ পায় হৰিৰ পদ সেৱা মানৱী বিনে নাই বুলি কৈছে বিষয় বাসনাৰ সমস্তবিলাক সুখ গাহৰিও পাইছে বুলি কৈছে অন্য জীৱ জন্তুও পাইছে বুলি কৈছে কিন্তু হৰিক সেৱা কৰিব পৰা হৰিৰ চৰণত সেৱা কৰিব পৰা হৰিক আৰাধনা কৰিব পৰা এই ব্যৱস্থাটো কিন্তু মানৱ শৰীৰৰ বাহিৰে কিন্তু দ্বিতীয় কাৰণ নাই গতিকে এই ভীষ্ময়ে কি কৰিছে শেষৰ ফালে শেষ সন্ধিয়া আহি পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নিজ ৰূপটো দেখা পালে গতিকে আমাৰো কি হয় শেষ সন্ধিয়া ঈশ্বৰৰ নাম ল'বৰ কাৰণে খুব ইচ্ছা যায় ইচ্ছা গ'লে কি হ'ব যেনেকৈ ভীষ্ম সৰসজ্জাত পৰি থাকে আমিও সৰসজ্জাত পৰি থাকোঁ যেনেকৈ আমি হাততে পৰি থাকিব লাগে আমি উঠি আহিব নোৱাৰোঁ কলৈকৈ যাব ইচ্ছা গ'লে আমি যাব নোৱাৰোঁ ভৰিয়ে নেনে মনটো নেনে হাত দুখন নেনে চকুৰে দেখা নাপাওঁ মুখেৰে কথা ক'ব নোৱাৰোঁ এইহেন অৱস্থা সেইকাৰণে এই অৱস্থাত থাকিলে কি হ'ব আমি ভাবিলেও কেতিয়াও যাবলৈ নোৱাৰোঁ ভাবি থাকিলে আমি যাব নোৱাৰোঁ গতিকে সেই সময়খিনিত কি কয় আকৌ আমাৰ গৃহস্থবিলাকে কি কৰে বয়স হৈছে অকণমান অসুবিধা পায় আইসকল ঘৰৰ গৃহস্থবিলাকে কি গৃহস্থ পায় আল পইচান ধৰি থাকিব লগা হৈছে এই বয়স হৈছে এটা নাযায়ও নথৈও কি কৰা যায় এটা সোনকালে যাৱাৰ কিবা এটা ব্যৱস্থা কি আছে এটা সমস্তটো আৰু খুৱাই ধুৱাই ডাঙৰ দীঘল কৰিলে সেইবিলাক কথা চব পাহৰি গ'ল পাহৰি যায় কি কৰে তেতিয়া গাঁৱৰ দুই এজন ভকতক মাতি আনি ক'ব কি যে একাধ্যায় পাৰিলে ভাগৱত চাকচোন পাৰিলে কীৰ্তন একাধ্যায় চাকচোন পাৰিলে গীতা একাধ্যায় চাকচোন আৰু কি কাৰণত চাব দিব গম পাইছেনে বাপাই সমস্ত সোনকালে যায় যদি যাওক তাৰমানে কাম শেষ বয়স ভাতি আহিছে বয়স শেষ এতিয়া আৰু তেখেতৰ কোনো কাম নাই গতিকে আমি এই মানুহ এই এনেকুৱা এটা মনৰ ভাৱনাৰহে কিন্তু আমি ভাগৱতবিলাক চোৱা যায় কিন্তু সেইটো কথা নহয় কিন্তু পৰীক্ষিত শেষ সন্ধ্যা ভাগৱতৰ কাৰণে আগবাঢ়ি আহিছে কাৰণ এটাই কাৰণতে মৃত্যুৰ আগমুহূৰ্তত যি চকুৰে দেখা পায় সেইমতে জন্ম পায় বুলি কৈছে যেনেকৈ জ্বৰ ভৰত কিয় হ'ব লগা হ'ল এই হৰিণটোকে প্ৰতিটো সময়তে ভাবি আছিল প্ৰতিটো খাৱা লোৱা উঠতে ৰাজ্যভাজে তেওঁ চলাব লাগে সেই সমস্ত কথাও পাহৰি গৈছিল প্ৰতিটো সময়তে মাত্ৰ হৰিণটোকে বিচাৰি ফুৰে হৰিণটো খাইছে নে শুইছে নে কি কৈছে সমস্ত সেইবিলাক ভাবি থাকোঁতে শেষৰ পৰ্যায়ত কি হৈ জন্ম ল'ব লগা হ'ল হৰিণ ৰূপেই জন্ম ল'ব লগা হ'ল গতিকে পৰীক্ষিতৰ কথাটো হ'ল কি যে কি মৃত্যুৰ আগমুহূৰ্তত যাতে মোক সেই ঋষিয়ে অভিশাপ দিয়া সৰ্পডাল আহিলে যাতে মই দেখা নাপাওঁ তাৰ কাৰণে ব্যৱস্থা এটা কি নামৰ মাধ্যমত অহাৰ কাৰণে এই মহান মহন্ত শুকদেৱৰ ওচৰলৈ আহিলে আৰু তেওঁৰ ওচৰত পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ কথা শুনাৰ ব্যৱস্থাখিনি কৰিলে আৰু সেইখিনিও ঋষিৰ যি নেকি আদেশ অনুযায়ী কৰিলে যে শুনিলেও নহ'ব কাণেৰে অকল শুনিলে নহ'ব একান্ত মানে কায় বাক্য মনে শুদ্ধ বিশ্বাসে শুনিব লাগিব যদি আমি ভাৱনাটো কি মোৰ ৰাজ্যখন কিবা কৰিছে জন্মেজয়ে সেই কথাটো ভাবি যদি পৰীক্ষিতে যদি ভাগৱত শুনিলে হয় নহয় কিন্তু তেওঁ গতি নাপালে হয় গতিকে যিয়ে নহওক এই মৃত্যুৰ আগমুহূৰ্তত এই সৰসজ্জাত পৰি থাকোঁতে ভীষ্ময়ে কাক দেখা পালে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ মূল ৰূপ যিটো সেই ৰূপটো দেখা পালে গতিকে দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকো কৰতি গতিকে যিজন নেকি মহান পুৰুষে মাত্ৰ ভকতকহে গতি দিছে সেইজনৰ ওচৰত তেতিয়া হাতযোৰ কৰিছে গতিকে যেতিয়া নেকি হাতযোৰ কৰিব লাগিছিল তেতিয়া কিন্তু হাতযোৰ কৰা নাছিল আমাকো সেইকাৰণে সময় দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি দিছে কীৰ্তনত দিছে মনুষ্য আয়ু শত বৰিষ অসংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বুলি কৈছে যে আমাক মানুহৰ জন্ম দিছে 100 বছৰ কিন্তু অৰ্ধেক বিফলে যায় নিদ্ৰা মানে টোপনিত তাৰ মানে আমাৰ দিনটোত 24 ঘণ্টাৰ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন
আমাৰ এই ৰাতিতে 12 ঘণ্টা গুচি গ'ল থাকি গ'ল 12 ঘণ্টা গতিকে আৰু কি কৈছে 20 বছৰ যায় আৰু উমলতে যাবলতে 20 বছৰ আমাৰ উমলতে যাবলতে গুচি গ'ল যদি 100 বছৰৰ 50 বছৰ ৰাতি শুতেই গুচি গ'ল থাকিল 50 বছৰত 20 বছৰ আমাৰ উমলতে যাবলতে গুচি গ'ল নহয় বাপ 50 বছৰৰ 20 গ'লে থাকিল 30 বছৰ এতিয়া সেইফালেতো 20 বছৰ টোপনি গুচিয়ে লৈ গ'ল বাবাই সমস্ত হয়নে নহয় গতিকে থাকিলে কেই বছৰ এতিয়া মাত্ৰ আমাৰ 30 বছৰ থাকিলে আৰু নেয়দশ বৰিষ ধন উপাৰ্জনতে ধন টকা পইচা এই সমস্তবিলাক উপাৰ্জন কৰোঁতে আমাৰ 10 বছৰ লৈ গ'ল থাকিল 20 বছৰ আৰু কৈছে কি সেইফালে 20 বছৰ যায় শেষৰ বৃদ্ধকালত বুলি কৈছে খুৱাপাতিত থাকোঁতে যিটো নেকি গাহৰি গড়ালত থাকিলে যিটো অৱস্থা হয় সদৃক তেনেকুৱা সেই ব্যৱস্থাখিনি হয় কলৈকো যাব নোৱাৰো থিতাতে খোৱা থিতাতে লোৱা থিতাতে শৌচ পেচাব মল মূত্ৰ এইবিলাক ত্যাগ কৰা সদৃক গাহৰিৰ বুলি কৈছে গাহৰিৰ জীৱন বুলি কৈছে এইটো গতিকে সেই সময় সেই থাকিল 10 বছৰ থাকিলে মাত্ৰ 10 বছৰ কিন্তু আমি এটা কথা বাপ আই সমস্ত আমি মাতৃৰ গৰ্ভত থাকোঁতে বোলে কৈ আহিছোঁ কি কৈ আছো প্ৰভু মোক মাতৃৰ গৰ্ভৰ পৰা সোনকালে ওলাই লৈ যোৱা মাতৃৰ গৰ্ভত মই ইমান কষ্ট পাইছোঁ মাই কি খাইছে কি শুনিছে এই সমস্তবিলাকে মোক জ্বালা যন্ত্ৰণা দিছে গতিকে প্ৰভু মোক ইয়াৰ পৰা সোনকালে লৈ যোৱা ইয়াৰ পৰা লৈ গ'লে মই প্ৰভু তোমাৰ গুণানুকীৰ্তনে কৰিম কিবাকে মাত্ৰ মোক ভূমিষ্ঠ কৰাই দিয়া মোক পৃথিৱীলৈ আহিবলৈ দিয়া তে আহাৰ পাছত কি হ'ল আহিলে আৰু মাতৃৰ গৰ্ভত থাকোঁতে কি জ্বালা যন্ত্ৰণা পাইছে মাকে খাব লাগিছিল কি শুনিব লাগিছিল কি সেই ব্যৱস্থাবিলাক কৰা নাছিল গতিকে সেইকাৰণে বাপাই সমস্ত মই এটা কথা কওঁ এই ভাগৱত সাধাৰণতে আমি আমাৰ বয়সস্থ কাৰণে নহয় কিন্তু মই এতিয়া এই কাৰণে ক'ব বিচাৰিছোঁ আমাৰ উঠি অহা প্ৰজন্ম যিবিলাক আছে তেখেতসকলে ভাগৱত শুনিব লাগে তেখেতসকলে ভাগৱত শুনিব লাগে ভাগৱত শুনিলেহে তেওঁলোকে যিটো সংসাৰৰ মাধ্যমত আহিব তেতিয়া অন্তত এটা প্ৰহ্লাদ সদৃশ স্বৰূপ ভকত এজনক আনিব পাৰিব কিন্তু ভকতি অবিহনে কিন্তু তেনেকুৱা এজন পুৰুষ আনাৰ কোনো বেলেগ পন্থা নাই উপায় নাই গতিকে সেইকাৰণে খুব আমাক তৃতীয় স্কন্ধত দিব মই অকণমান থুলমূলকৈ আগবাঢ়ি আনিছোঁ কি কাৰণে আমাক সেই ব্যৱস্থাখিনি লাগে কাৰণ মাতৃৰ গৰ্ভত যেতিয়া নেকি থিতাপি লয় সন্তান খুব মাতৃগৰাকী খুব সাৱধান হৈ থাকিব লাগিব গতিকে আমি যদি বিশ্বাস এটা আহিব জানো যে প্ৰহ্লাদৰ দেউতাক আছিল কোন দৈত্য তে দৈত্যৰ পুতাক দৈত্য হ'ব লাগিছিল তেতিয়াহ'লে কিয় দৈত্য নহয় ভকত হ'লে সেই কথাবিলাক আমি জানিব লাগিব এই কথাখিনি কিন্তু এই যুৱ সময়তে যদি আমি যদি বুজি নাপাওঁ নুশুনো আগলৈ আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে আমি বুজি নাপাওঁ যেতিয়া নেকি ইন্দ্ৰই কয়াধুক বধ কৰাৰ কাৰণে খেদি লৈ ফুৰিছে আৰু কয়াধু এটা সময়ত গৈ 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 নাৰদৰ আশ্ৰমৰ পৰা নাৰদৰ আশ্ৰম বুলি কৈছে তে নাৰদৰ আশ্ৰম কোনখন বৰ্তমান কলিকালত আমি নাৰদৰ আশ্ৰম ক'ত বিচাৰি পাম এইখনে নাৰদৰ আশ্ৰম কৰিব লাগিব আমাৰ গুৰু গৃহখন আমাৰ ঘৰখন যদি নাৰদৰ আশ্ৰম কৰিব নোৱাৰো বাপাই সমস্ত তেতিয়াহ'লে কিন্তু নহ'ব নাৰদৰ আশ্ৰমত কি পালে কয়াধুই সুন্দৰ ঈশ্বৰৰ বাণী সুন্দৰ কথা খাদ্য সুন্দৰ অৰ্পিত ঈশ্বৰত অৰ্পণ কৰা দ্ৰব্যৰ খাদ্য তাত বাহিৰে বেলেগ কিন্তু একো ভক্ষণ কৰা নাছিল আৰু ঈশ্বৰৰ কথাই শুনিছিল সেইকাৰণে কৈছে কি আকৌ গম পাইছেনে মাতৃৰ গৰ্ভত থাকোঁতে সন্তানটিয়ে মাকে যি শুনে যি চাই সেয়া কালে প্ৰমাণ হয়নে নহয় ক'ব এতিয়া প্ৰমাণ হয়নে বাপাই সমস্যা চাব আপোনালোকে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকক মোবাইল দেখোন স্ক্ৰীন টাচ মোবাইল সৰু সৰু ল'ৰা ছোৱালীবিলাক লগে লগে স্ক্ৰীন টাচ মোবাইল কোনোবা শিকাইছে নেকি দেউতাকে শিকাইছিলে মাকে শিকাইছিলে কাৰণ মাতৃৰ গৰ্ভত থাকোঁতে মাকগৰাকীয়ে কি কৈছিল সেই সময়ত স্ক্ৰীন টাচ মোবাইলটোত গেম খেলাইছিল কিবা চাইছিল নানান ধৰণৰ ভিডিঅ' চাইছিল সেইকাৰণে কথাটো হয়নে নহয় যদি অভিমান্যু যদি সমস্ত কথা যদি মাতৃৰ গৰ্ভতে শুনিলে হয় চক্ৰবেহুৰ পৰা ওলাই আহিব পাৰিলে হয় হয়নে প্ৰমাণ কথাটি তেতিয়াহ'লে এই বৰ্তমানৰ সেই সন্তানবিলাকে মাতৃৰ গৰ্ভত থাকোঁতে মাকে যি চাই যি দেখিছে যি শুনিছে তাকেই লৈছে আকাৰ গতিকে সেইকাৰণে আমি সেই সময়খিনি খুব সাৱধান হ'ব লাগে সেই সময়খিনিত আমি কি ভাগৱতৰ কথা শুনাব লাগে নাৰদৰ আশ্ৰম সদৃশ ঘৰখন ডাঙৰ কথা ক'ব নালাগে আৰু সেইকাৰণে কি হৈছিল এটা সময়ত কি হৈছিল গম পাইছেনে আজিৰ পৰা বহুত বছৰ আগতে বহুত বছৰ মানে না আমাৰ দিনতে কি হৈছিল আমাৰ আইতাহঁতে কি কৈছিল যদি তেনেকুৱা গৰ্ভৱতী মহিলা যদি বাহিৰলৈ গুচি যায় সন্ধিয়া সময়খিনিত তেতিয়া বাধা দিছিলে এই বাছা নাযাবি এই সময়খিনিত এইখিনি সময় ভাল সময় নহয় বেলেগ কথা একো নাই তাৰমানে কি এই সময়খিনিত কোনোবাই বেয়া কথা ক'ব কাণেৰে শুনিব কাণেৰে শুনাৰ লগে লগে মাকগৰাকী শুনাৰ লগে লগে সন্তানটিয়ে পাব হয়নে নহয়
গতিকে সেইকাৰণে আইতাবিলাকে বাধা দিছিলে গতিকে সেইকাৰণে আমি কিছুমান কি মানিব লাগিব আৰু খাদ্যৰ পিছতো সাৱধান তিতা টেঙা কেহা খাৰলন এই 5 বিধ বস্তুৰ পৰা সদায় বিৰত হৈ থাকিব সেই সময়খিনিত কাৰণ যি জ্বলা আমি মুখেৰে খাওঁতে আমি ইমান ধৰে আমাক জ্বালা আমি পানী খাব লগা হয় সেই জ্বলা যদি মাতৃৰ গৰ্ভত থকা সন্তানটি যেতিয়া নেকি পাব কিমান জ্বলা পাব সেইকাৰণে মাতৃৰ গৰ্ভতে জ্বলা কলা খাই থাকে সন্তানটিয়ে কয় মাতৃ মোক ওলাই যাব দিয় মোক যেনেকৈ মোক গৰ্ভতে জ্বলা কলা খুৱাইছা ময়ো ওলাই যাব দিয় ময়ো জ্বলা কলা খুৱাই আছো সেইকাৰণে আজিকালি সন্তানবিলাকো জ্বলা কলা খুৱাই থাকে গতিকে যিয়ে নহওক গতিকে আমি অকণমান বাহিৰলৈ গৈছিলোঁ যিয়ে নহওক কাৰণ এই কথাখিনিৰ পৰা অন্তত যিয়ে নেকি একান্ত মনে শুনিব আৰু বিশ্বাস কৰি যদি লয় নহয় তেতিয়াহ'লে তেওঁলোকৰ জীৱন ভৱিষ্যত উন্নত হ'ব কৃষ্ণ এ ৰাম যুদ্ধত ৰথৰ ঘটকৰ ধূলি এ ধূসৰ অলকা পান্তি ঘৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি গতিকে সেই পৰম ব্ৰহ্মই ঈশ্বৰ কৃষ্ণই যেতিয়া নেকি অৰ্জুনৰ ৰথৰ ৰথ চলোৱাকে আছিলে তাৰমানে ড্ৰাইভাৰ সেই সময়ত গতিকে সেই সময়খিনিত যেতিয়া নেকি সেই যুদ্ধক্ষেত্ৰৰ ধূলি তেওঁৰ দেহত লাগিছিলে আৰু যি দেহত ঘাম ওলাই গৈছিলে সেই ঘামত সেই ধূলিবিলাক লাগি তেওঁৰ দেহ চিকমিকাই আহিছিল সেই ৰূপটো কিন্তু এতিয়া সেই যুদ্ধক্ষেত্ৰৰ সময়ৰ ৰূপটো কিন্তু এতিয়া ভীষ্মই দেখা পাই মনত স্মৰণ কৰি আছে মনত ভাবি আছে এই ঘৰত তীক্ষ্ণ হৰে ফুটিয়া কবচ কৰে আতি জাতিস্কাৰ হেনয় কৃষ্ণৰ চৰণত নিতে এ থাকো কৰতিয়া যাৰ নেকি খুব তীক্ষ্ণ হৰৰ ফুটিয়া কবচ কৰে আতি জাতিস্কাৰ তাৰমানে কি হৈছিল ইয়াতে অকণমান আমি জানিব লগা কথা আছে এই কুৰুক্ষেত্ৰ যুদ্ধত পঞ্চপাণ্ডৱে কৈছে কি যে কি পঞ্চপাণ্ডৱে সকলোবিলাকে তেওঁলোকে ভাবিছে কি আমি জয় কৰিলোঁ কুৰুক্ষেত্ৰৰ ৰাজ্যখন জয় কৰোঁ কুৰুক্ষেত্ৰ যুদ্ধত আমি জয় হ'লোঁ আৰু কুৰুক্ষেত্ৰ যুদ্ধ জয় হোৱাতে তেতিয়া কি কৰিছে গম পাইছেনে তেওঁলোকক ধুনীয়াকৈ আদৰ সাদৰ কৰি লৈ গৈছে পালি পহৰীয়াবিলাকে জয় অৰ্জুনৰ জয় জয় যুধিষ্ঠিৰৰ জয় এনেকৈ জয় জয় গাই গাই গৈ আছে এই জয় জয় কৰি গৈ যাই আছে তেতিয়া কি সেই সময়তে এডাল গছৰ ওপৰৰ পৰা এটা কটা যোৱা মূৰটোই নিৰীক্ষণ কৰি হাঁহি হাঁহি কৈ আছে মিছা কথা যুধিষ্ঠিৰৰ জয় নহয় অৰ্জুনৰ জয় নহয় ভীমৰ জয় নহয় পঞ্চ পাণ্ডৱৰে জয় নহয় যেতিয়া নেকি এনেকৈ কৈ আছে তেতিয়া ভীমৰ উঠিলে খং ভীমে বোলে ভাবিলে কি ইমান কুৰুক্ষেত্ৰ যুদ্ধখনত তয়াময়া যুদ্ধ লাগি এই যুদ্ধখন জয় কৰিলোঁ আৰু আমাৰ জয় নহয় বুলি সেই সামান্য মূৰটোই কৈ আছে সেই দেহ নাই তেতিয়া ভীমে কি কৰিছে এই গদাডাল লৈ মাৰিব গৈছে আৰু কৃষ্ণই তেতিয়া সেই মূৰটোক কৈছে বৰবৰি কবা দিয়া জয় কবা দিয়া নহয় প্ৰভু মই নিজ চকুৰে দেখা পাইছোঁ নহয় কুৰুক্ষেত্ৰৰ যুদ্ধখন তেওঁলোকে কোনো জয় কৰিব পৰা নাই নহয় বৰবৰি তুমি কবা দিয়াচোন কথা তেওঁলোকৰ জয় হৈছে মিছা কথা প্ৰভু মই যিটো চকুৰে দেখিছোঁ সেই সত্যটো ক'বই লাগিব মই সত্যটো ক'বই লাগিব কি সত্য প্ৰতিটো দেহত আপোনাৰ সুদৰ্শন চক্ৰই ভেদ কৰিছে মই কাৰো ভীমৰ গদাও দেখা নাই অৰ্জুনৰ ধনুৰ শৰ দেখা নাই মই মাত্ৰ দেখিছোঁ সুদৰ্শন চক্ৰ আৰু এই সুদৰ্শন চক্ৰই গোটেই কুৰুক্ষেত্ৰ যুদ্ধখন সমাপ্ত কৰিছে গতিকে এই কাহিনীত আৰু বেলেগ ধৰণৰ মই অকণমান জানা ইয়াত ওলাৰ কাৰণে কৈছোঁ যে ঘোৰ তীক্ষ্ণ হৰে ফুটিয়া কবজ কৰে আতি জাতিস্কাৰ হেনয় কৃষ্ণৰ চৰণ নিতে থাকো কৰতি আমাৰ তেতিয়াহে বুজি পালে কৃষ্ণলৈ বুলি পেলাই কৃষ্ণ বুলি পেলাই ভীষ্মৰ তাৰমানে কি ভক্তি ভাৱনাটো আহি আছে এতিয়াহে কিন্তু প্ৰথম যিখিনি সময়ত ভক্তি ভাৱনাটো আহিব লাগিছিল তেতিয়া সময় কিন্তু সত্যৰ ফালে নাথাকি অসত্যৰ পন্থ লৈ আছিল গতিকে সত্যৰ পন্থ ল'ব লাগে অসত্যৰ পন্থ গতিকে পৃথিৱীখন ঘূৰণীয়া সত্যৰ উদয় হ'বই এইটো ধ্ৰুৱ সত্য যিমানেই মিছা কথা ক'ব নোখোজো কিয় গতিকে সত্য উদ্ঘাটন হ'বই গতিকে সেইকাৰণে আমাৰ কৰ্মবিলাকতো দুজন ব্যক্তিয়ে আমাক নিৰীক্ষণ কৰি আছে এজন হ'ল চিত্ৰ আৰু এজন হ'ল গুপ্তই কি কৰিছে গোপনে কোনো নেদেখা পাই আমি কি কাম কৰিছে সেইবিলাক লিপিবদ্ধ কৰি গৈছে আৰু চিত্ৰই
যিবিলাক দেখা দেখি আমি কাম কৰি আছোঁ দেখালৈকে সেইবিলাক লিপিবদ্ধ কৰি গৈছে আৰু যিদিনাখনে আমাৰ যাবৰ সময় হ'ব তেদিনাখনে যমৰ ওচৰলৈ লৈ গুচি যাব গতিকে যমেও বিচাৰিব দিয়া তেওঁলোকৰ হিচাপ নিকাচটো দিয়াচোন কাৰ কিমান কি আৰু তাতেই যেতিয়া নেকি চাব যদি আমি ঈশ্বৰৰ ভঁৰালৰ ফালে যদি কিবা কৰ্ম কৰিছোঁ তেতিয়াহ'লে গতি পাম আৰু যদি ঈশ্বৰৰ ভঁৰালৰ ফালে যদি কৰ্ম কৰা নাই তেতিয়াহ'লে আমি গতি নহয় নৰক যান্ত্ৰণা ভূমি আৰু সেই নৰক যান্ত্ৰণা যেতিয়া ভূমি বুজিম তেতিয়া কিন্তু আমি কেতিয়াও চিঞৰিলে মা মই খুব কষ্ট পাইছোঁ মা মোক মাৰিছে মাক মোক এনেকুৱা কৰিছে তেনেকুৱা আমি কেতিয়াও ক'ব নোৱাৰোঁ সেইকাৰণে আজিকালি আপোনালোকে জানে আগতো এটা নাম প্ৰচলিত হৈছিল জীৱৰ মৰণ নাই পাপী লোকে শাস্তি পায় জীৱৰ মৰণ নাই পাপীবিলাকে শাস্তি পাবই কাৰণ এই জীৱনটো ধৰোঁতে মানৱ শৰীৰটো পাই যি নকৰব লগা কৰ্ম কৰিছোঁ সেই কৰ্মবিলাকৰ আমি কিন্তু শাস্তি ভোগ কৰাৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব বুলি কৈছে আমাক যেদিনাখনেই যমদূতে আমাক লৈ যাব সেইদিনাখনে বান্ধি কুন্ধি লৈ যাব এইটোতো আমাৰ বিশ্বাস এতিয়া নহয় ভাগৱতৰ সমস্ত চাক ভাগৱত চালেই গম পাম চতুৰ্থ স্কন্ধ চালে গম পাম জীৱবিলাকৰ কেনেকুৱা আলয় আথনি কাৰণ এটাই আমি বিশ্বাস নাৰাখিলোঁ ঈশ্বৰৰ প্ৰতি আমি ঈশ্বৰৰ প্ৰতি যেতিয়ালৈকে বিশ্বাস নাৰাখিলোঁ গতিকে আমাৰ শাস্তিবিলাক আমি ভোগ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিবই লাগিব অ ভকতৰ বন্ধু কৰোণা সিন্ধু তুমি অনাথৰ নাথ তোমাৰ চৰণ নেৰু মৰমন হে নমু নমু নমাই মাথ গতিকে ভকতৰ বন্ধু কোন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ সেইকাৰণে কৈছে যিজনে যায় নামক সেবি তাৰে পাছে পাছে ভ্ৰমন্ত হৰি যিজনে নামক স্মৰণ কৰি যাব নহয় সেইজনৰ পিছে পিছে ঈশ্বৰে ঘূৰি ফুৰে বুলি কৈছে ঈশ্বৰে কিয় ঘূৰি ফুৰে সেইজনৰ পিছে পিছে তেখেতসকলক পিছে পিছে কাৰণ তেওঁ নাম লৈছে কাৰ নাম তেওঁৰ নিজৰ নাম পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম লৈছে সেইজন ভকতে কষ্ট পাব কৰবাত অসুবিধা পাব গতিকে সেইজন ভকতক ৰক্ষা কৰি ঘূৰি ফুৰে বুলি কৈছে গতিকে ভকত হবার কাৰণে চেষ্টা সেইকাৰণে কৰিব লাগে আমি বাপ আই সমস্ত যদি ভকত হ'ব পাৰো নহয় তেতিয়াহ'লে আমাৰ পিছে পিছে প্ৰভু ভগৱন্তই ঘূৰি ফুৰিব আৰু একাহাৰ কথা আছে কিন্তু বাপ আই সমস্ত জানিব লাগিব এইটো কথা কি যিজনে কৰে মোক আখ সেইজনক কৰো মই সৰ্বনাশ এটা ঈশ্বৰক আশা কৰিলেও কিন্তু ঈশ্বৰে সৰ্বনাশ কৰিব আৰু কৈছে তথাপিও নেৰে যদি মোৰ পাপ সেইজনৰ সময় দাসৰ দাস যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ যদি দাসৰ দাস হ'ব পাৰে এজন ভকতৰ তেতিয়া ভকত হোৱাৰ কিনো অসুবিধা আছে একো অসুবিধা নাই আমাক অৰ্পণ কৰিব দিছে এই দেহটোতো অৰ্পণ কৰিবই লাগিব আজি নহয় এখনৰ মাধ্যমত আহিলেও অৰ্পণ কৰিব লাগিব আৰু বেলেগ মাধ্যমত থাকিলেও অৰ্পণ কৰিব লাগিব শুদ্ধি নকৰাকৈ চিতাত নুতুলে আমাৰতো 12 বছৰতে আমাৰ শুদ্ধি হৈ গৈছে দে যদি 12 বছৰতে যদি আমি শৰণ লৈছো হয় না বাবা সমস্ত আমি অকণ বেলেগ সাইডে গুছি গৈছো অকণ কাটি গৈছো হয় না ক'ব লাগিব যেতিয়া নেকি শ্মশানলৈ লৈ গুছি যাব শ্মশানলৈ কেনেকৈ গুছি যাব ৰাম নাম সত্য হে জীৱনটো ঘূৰি ফুৰি থাকিব পাৰতে কিন্তু ৰামৰ নাম নললো জীৱনটো যেতিয়া চলা ফুৰা কৰি থাকিব পাৰছে তেতিয়া ঈশ্বৰৰ কথা নাভাবিলো আৰু যেতিয়া নেকি একেবাৰে শেষ সমাপ্ত চাৰিজনৰ কান্ধত উঠি যাম তেতিয়া পিছে পিছে যোৱাবিলাকে ক'ব ৰাম নাম সত্য হে ৰাম নাম সত্য হে সেই দেহটোৰ আগত ৰাম নাম সত্য হে বুলি কৈ কিবা যেন কাম আছে যেতিয়া ল'ব লাগিছিল নাম ৰাম নামৰ নৌকাত যেতিয়া উঠিব লাগিল তেতিয়া নুঠিলো আমি সেই চাঙিখনত উঠাৰ পাছত কোনোবাই ৰাম নাম সত্য হে বুলি ক'লে কিন্তু দেহটো শুদ্ধ নহয় গতিকে যিটো নেকি ব্যৱস্থা এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰই আমাক দি থৈ দিছে ভাগৱতে যে গতি দিব পাৰে এই কথাবিলাক আমি জানিবই লাগিব এই কথাবিলাক আমি মানিবই লাগিব আপোনালোকে গোকৰ্ণ ধুন্দুকাৰৰ কাহিনী জানে যে ধুন্দুকাৰ কেনেকৈ মুক্তি পালে ভাগৱত শাস্ত্ৰ 7 দিন ভাগৱত শাস্ত্ৰ তেওঁৰ ভাতৃয়ে গুৰুৰ দ্বাৰা প্ৰচাৰ কৰাৰ লগে লগে 7 দিনত তেওঁ মুক্তি পাইছে গতিকে আমাৰ যেতিয়া নেকি জীৱ আত্মাবিলাক আমাৰ দেহৰ পৰা ওলাই গুচি যায় এই জীৱ আত্মাটো তেতিয়া কিন্তু সেই ঘৰখনৰ চাৰিওভাগে কিন্তু বিৰাজমান হৈ ঘূৰি ফুৰে কিন্তু কোনো একো কষ্ট দিব নোৱাৰে কাকো একো কৰিব নোৱাৰে কাৰণ এটা মায়াৰ মাজত থাকে
আৰু সেই সময়খিনিত আমাৰ যিটো নেকি ভাগৱতৰ মাধ্যমত যিটো নেকি এক শৰণৰ ব্যৱস্থা আছে তৃতীয় দিনৰ পৰা ভাগৱতৰ পাঠ আৰম্ভ হয় আৰু প্ৰতিদিনৰ ভাগৱতৰ অন্তত সেই জীৱ আত্মাটো এধপ এধপকৈ ওপৰলৈ গতি কৰি থাকে আৰু একাদশৰ দিনা মুক্তি পায় গতিকে সেইকাৰণে আমাক মৃতকৰ ঘৰত তৃতীয় দিনৰ পৰা ভাগৱতৰ ব্যৱস্থা কৰিব দিছে গতিকে আমি দশম স্কন্ধলৈ গ'লে পাম এটা জীৱ কেনেকুৱা অৱস্থাত থাকে আৰু সেই জীৱটোৰ যদি গৃহত যদি কোনোবা এজন যদি ভকত হয় তেতিয়াহ'লে তাৰ কিমান পুৰুষ যেনেকৈ প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিছিল সেই ভকতজনৰো উপৰি পুৰুষ কিছু সংখ্যক কিনগৈ মুক্তি পায় বৈকুণ্ঠলৈ গতি যায় সেইকাৰণে কৈছে নিৰন্তৰে শুনা কথা জন্মক নকৰা বিথা মাধৱৰ চৰিত্ৰ অমৃত সুখে সংকাৰক তৰা কুলক উদ্ধাৰ কৰা পিতৃলোক হওক কৃত যে সুখে সংসাৰ তৰাব লাগিলে পিতৃলোক কৃতাৰ্থ হ'ব লাগিলে ভাগৱতৰ মাধ্যমত আহিব লাগিব বুলি কৈছে যেতিকনে পুত্ৰ ঐত হৰিত ভকতি কৰি গাৱৈ গুণ এক নাম মতি চিৰকাল নৰকত যদি আছে যদি পিতৃ পৰি তাবখনে হয় স্বৰ্গগতি বুলি কৈছে গতিকে স্বৰ্গহে গতিটো পাব কিন্তু স্বৰ্গত কিন্তু যেতিয়া পুণ্য শেষ হ'ব ঘূৰাই দুনাই আকৌ নৰকলৈ আহিব লাগিব আৰু তেতিয়াই স্বৰ্গৰ পৰা সেই পিতৃলোকে কৈছে তৰিলো সুপুত্ৰৰ প্ৰসাদে হেৰা উৰ্খে স্বৰ্গবাসী হিষ্ট পুষ্ট হুয়া মই বৈকুণ্ঠ পাইলৈ আনন্দে হাকু দণ্ড প্ৰকাশী বুলি কৈছে পুত্ৰৰ প্ৰসাদত তেতিয়াহ'লে এজন পুত্ৰই উপৰি পুৰুষ কিমানজনক উদ্ধাৰ কৰিব পাৰে সেইকাৰণে কৈছে অন্তত গৃহত এজন হ'লে ভকত হোৱাৰ চেষ্টা কৰাব লাগে তেতিয়া আমাৰ যিবিলাক নেকি উপৰি পুৰুষ যদি কোনোবা যদি কষ্ট হয় স্বৰ্গত কষ্ট খাই আছে তেওঁলোক বৈকুণ্ঠলৈ গতি কৰিব কাৰণ বৈকুণ্ঠলৈ গ'লে দ্বিতীয় ইয়াত আহিব দৰকাৰ নাই বৈকুণ্ঠলৈ গতি কৰাৰ পাছত আৰু ইয়ালৈ আহিব নকাৰাই কাৰণ কোনো এগৰাকী মাতৃয়ে 10 মাহ 10 দিন কষ্ট পাবলৈ দৰকাৰ নাই হয়নে গতিকে সেইকাৰণে ভাগৱত মাধ্যমত আহিব লাগিব আজি এটা ধুনীয়া অনুষ্ঠান আপোনাহবৰ এই চেনেলটোই কৰি আছে আমি ধন্যবাদ দিছোঁ কৃতাৰ্থ হৈছোঁ নিজকে এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ এটা টিভি চেনেলে অবিৰতভাৱে প্ৰচাৰ কৰাৰ ব্যৱস্থা কিনি কৰিছে গতিকে আমি সমস্ত কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ এই ভাগৱতৰ মাধ্যমৰ মাজৰ পৰা কৃষ্ণ এ ৰাম বন্ধু বধ দুখে পৰিল ৰথত এ হাতৰ পেলায়া চাপ মহাজ্ঞান দানে হৰিলা কুমতি এ অৰ্জুনৰ কৃষ্ণ বাপে গতিকে বন্ধুবধ দুখে পৰিল ৰথত হাতৰ পেলাই চাপ মহাজ্ঞান দানে হৰিলা কুমতি অৰ্জুনৰ কৃষ্ণ বাপে গতিকে বন্ধুবধ মানে কি কৈছে যিবিলাক নেকি মানে কি সেই সৈন্যবিলাক তাত উভয় পক্ষৰে বধ হ'ল সেই দুখৰ কাৰণে কিন্তু অৰ্জুনৰ তাৰমানে কি দুখ কৃষ্ণই অকণমান দুখ কৰে অৰ্জুনৰ কৃষ্ণ বাপ তেওঁৰ তাৰমানে কি এইটো কিয় কৰিব লগা হ'ল সৃষ্টি স্থিতি লয় এই তিনিটা হাতৰ মুঠিত আছে পৰম ব্ৰহ্মৰ হাতত এই তিনিটা বস্তু আছে মাত্ৰ সৃষ্টি কৰাৰ কাৰণে দায়িত্ব দি দিছে ব্ৰহ্মাক দিছে সৃষ্টি কৰাৰ কাৰণে দায়িত্ব বিষ্ণুক দিছে পালন কৰাৰ কাৰণে দায়িত্ব আৰু হৰক দিছে সংহাৰণ কৰাৰ কাৰণে দায়িত্ব তিনিজনৰ টেবুলৰ কাম আমাৰ যেনেকৈ এজন চাকৰিয়ালে অন্য এখন টেবুলৰ কাম কৰিব নোৱাৰে সদৃশ তেনেকৈ তিনিজনৰ ব্যক্তিগত নিজৰ টেবুলৰহে কাম কৰিব পাৰিব তাত বাহিৰে কিন্তু অন্য বেলেগৰ টেবুলৰ কাম কৰিব নোৱাৰে তেনেকুৱাকৈ ব্যৱস্থা কৰি থৈ গৈছে গতিকে যিয়ে নহওক এই যে কৃষ্ণই এই লীলাখন কিয় কৰিব লগা হ'ল সৃষ্টিত তাৰমানে কি অকণমান ব্যাঘাত জন্মিছে বীৰবিলাক তেওঁলোকে তাৰমানে কি বীৰত্ব দেখুৱাব ধৰিছে সত্যৰ বিচাৰ নথকা হৈছে অসত্যক আগস্থান দি আছে ৰাজসভাত মাতৃজাতিক লজ্জাহৰণ কৰিছে নকৰবা লগা কাম কৰিছে ভাইৰ ভাইৰ মাজত কণ্ডল বেজীৰ আগৰ সমানো মাতি নিদিওঁ বুলি দণ্ড খৰিয়াল এইবিলাক জানো বিপথে পৰিচালিত ব্যক্তিৰ কাম নহয় জানো তেতিয়াহ'লে এই যেতিয়া নেকি সমস্তবিলাকে গ্ৰাস কৰিছে তেতিয়াই কি কৰিছে পৰম ব্ৰহ্মই নিজকে ভাবিছে
তাৰ মানে কি সমাপ্তৰ সময় হৈ গৈছে কাৰণ যদি এনেকৈ থাকে এই বীৰবিলাকৰ পৰা বিয়পি যাব আৰু তেতিয়া গোটেই অৰাজকতা হৈ থাকিব গতিকে সেইকাৰণে কুৰুক্ষেত্ৰ যুদ্ধ সদৃশে হওক বা আপোনাৰ হবে একাদশ স্কন্ধৰ বৈকুণ্ঠ পুৰাণে কৃষ্ণৰ যিটো নেকি অধ্যায় তাতে যেনেকি দ্বাৰকাৰ বাসীক সাগৰৰ তললৈ নিয়া ব্যৱস্থা এই সমস্তবিলাক কৃষ্ণই কিয় কৰিছে কাৰণ আমি যেনেকৈ এডৰা খেতি মাটিত আমি বছৰত নতুন নতুনকৈ খেতি ব্যৱস্থা কৰোঁ সদৃশ তেনেকুৱাকৈ কৃষ্ণ পৰম ব্ৰহ্ময়ো নতুন খেতিৰ বীজ ৰোপণ কৰাৰ কাৰণে এই ব্যৱস্থাবিলাক কৰিছিল গতিকে এই হেন পৰম ব্ৰহ্মৰ যি নেকি কাৰণ তেওঁ কাৰণৰ কাৰণে এইবিলাক কৰি আছে সৃষ্টিত যদি অশুভ হয় তেওঁ আনন্দ নাপায় বুলি কৈছে সেইকাৰণে সৃষ্টি আনন্দদায়ক হ'ব লাগিব বুলি কৈছে সৃষ্টি আনন্দদায়ক হ'ব লাগিব আৰু সৃষ্টি যেতিয়া কি সুন্দৰ হ'ব তেওঁ আনন্দ পায় বুলি কৈছে গতিকে যিয়ে নহওক কৃষ্ণ হে ৰাম ভকত বৎসল করুণা সাগর করা অগতির গতি হে প্রাণ কৃষ্ণ তোমার চরণে সততে থাকু করতি গতিকে ভকত বৎসল করুণা সাগর করা অগতির গতি শেষ সন্ধ্যাত আহি কৃষ্ণক বিচাৰিলে পাম জানো এটা কথা আমি জানিব লাগিব পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ যত এবাৰ গৈছে তাত কিন্তু দ্বিতীয়বাৰ পদাৰ্পণ হোৱা নাই হস্তিনাপুৰৰ পৰা যেতিয়া গুচি আহিছে তাত আৰু দ্বিতীয়বাৰ কিন্তু যোৱা নাই গোকুলত যেতিয়া গৈছে গোকুলৰ পৰা যেতিয়া আহিছে তাৰ পাছত কিন্তু গোকুললৈ উঠিছে নাই কিন্তু আমি অসম মূল কিন্তু ধন্য কিন্তু বাপাই সমস্ত এই অসম ভূমি ধন্য ভাৰতবৰ্ষৰ ভিতৰতে অসম মূলখন ধন্য কাৰণ এই অসম মূলত কৃষ্ণ কিমান বাৰ আহিছে নৰকাসুৰক বধ এই অসম মূলকতে উষা অনিৰুদ্ধৰ যিখন কাহিনী বানৰজা তেজপুৰৰ তালৈকো কৃষ্ণ আহিছে অশ্লকান্ত উত্তৰ গুৱাহাটী তাতেও কৃষ্ণ আহিছে ৰুক্মিণীক হৰণ কৰোঁতে কৃষ্ণ আহিছে কৃষ্ণ বাৰে বাৰে আহি আছে গতিকে কৃষ্ণক আমি বাৰে বাৰে পাই আছিলোঁ আৰু এতিয়াও পাম মাত্ৰ আমি তেওঁৰ চৰণত শৰণাপন্ন হ'ব লাগিব তেওঁৰ চৰণত ভকতি কৰিব লাগিব আৰু এই সংসাৰ তৰি নিয়াৰ ব্যৱস্থা এটাই আছে ভকতিবিহীন কৰ্ম কিন্তু সমস্ত বিথা বুলি কৈছে আমি বিভিন্ন কৰ্ম কৰিব পাৰোঁ দিনটোত যদি ঈশ্বৰৰ নাম স্মৰণ কৰি যদি কৰ্ম কৰা নাই সেই কৰ্ম কোনো কাম নাই বুলি কৈছে ঈশ্বৰৰ নাম স্মৰণ কৰি আমাক কৰ্ম কৰিব দিছে আৰু কৰ্মৰো কৰ্ম আছে যেনেকৈ ধৰ্মৰ উপৰি ৰাজা নাম ধৰ্ম বিভিন্ন ধৰ্ম আছে যি ধৰ্মত ঈশ্বৰ কৃষ্ণৰ নাম নাই সেই ধৰ্ম হ'ব নোৱাৰে বুলি কৈছে ভাগৱতে কৈছে সিদ্ধান্ত দিছে ভাগৱতে গতিকে ভাগৱত কোনে চোৱা নাই কওক বাপা সমস্ত ভাগৱতটো অসমৰ ইমূলৰ পৰা অসম বুলি কৈছোঁ মই ভাৰতবৰ্ষতো চাইছে বিভিন্ন প্ৰান্তত কিন্তু মই বিশেষকৈ অসম মূল কৈছোঁ যে ভাদ মাহ প্ৰত্যেকটি নামঘৰতেই ভাদ মাহ ভাগৱত অনুষ্ঠান হয় ভাগৱত পাঠ কৰে কি শৰণীয়া কি মহাপুৰুষীয়া সমস্তবিলাকেই চাই যদি তেতিয়াহ'লে মই এটা কথাই ক'ব বিচাৰিছোঁ বাপাই সমস্ত এই ভাগৱতখনৰ প্ৰথম দুটা পাঠ যদি ভালদৰে যদি বুজি পায় তেতিয়াহ'লে ভাগৱত ক'ত চাব লাগে ক'ত চাব নালাগে সেইটো দৃঢ়তাৰে তেওঁলোকে বুজি উঠিব আৰু যদি চাব লাগে চাইছোঁ অনুষ্ঠান এটা পাতিছে আহিছোঁ সেনেকৈ যদি চাইছে কিন্তু কোনো কাম নাই গতিকে প্ৰথম অধ্যায়ৰ মাত্ৰ দুটা পাঠ চালে ভাগৱতৰ সমস্ত মূল তত্ত্ববিলাক বুজি পাব কৃষ্ণ হে ৰাম কোনো অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি কৃষ্ণৰ পৰম উপকাৰ স্মৰি এ কান্দিলত হুমহুমি গতিকে অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি আৰে যেতিয়া বিচাৰিছিলোঁ তেতিয়া নিবিচাৰিলোঁ শেষ সন্ধ্যাত প্ৰভু মোক নিয়া প্ৰভু মোক বচোৱা প্ৰভু মোক ৰক্ষা কৰা বুলি ক'লে কি হ'ব যেতিয়া চলন ফুৰণ কৰি থাকিব পাৰিছিলোঁ ঘূৰি ফুৰিব পাৰিছিলোঁ তেতিয়া কিন্তু ঈশ্বৰৰ নাম নললোঁ এতিয়া সজ্জাত যি নেকি শৰে আমাক চাৰিওবাৰৰ পৰা আগুৰি ধৰি আমাক বিন্ধাই ধৰিছে দেহটোত মায়াৰ বিন্ধ এইবিলাক মায়াই আগুৰি ধৰিছে এই মায়াৰ মাজত থাকিলেওতো পাব কিন্তু বিশ্বাসটো ৰাখিব লাগিব বিশ্বাসটো ৰাখিব লাগিব আমি যদি বিশ্বাস নাৰাখোঁ তেন্তে কাম নাই বিশ্বাসটো আমি ৰাখিব লাগিব ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব গতিকে এই ঈশ্বৰৰ প্ৰতি যেতিয়া বিশ্বাস থাকিব তেতিয়া আমাক খুব সোনকালে আমাক
পৰম গতিৰ ব্যৱস্থা কৰিব পৰম গতিৰ ব্যৱস্থা কৰে পৰম গতিটো কি বস্তু যেতিয়া আৰু ইয়ালৈ আহিবৰ দৰকাৰ নাই এই নৰক এই ধৰা ধামলৈ আমাৰ দ্বিতীয়বাৰ আহিবৰ কোনো দৰকাৰ নাই বা পায় কৃষ্ণ গতিকে কৃষ্ণৰ সেই যি নেকি উপকাৰ কাৰ উপকাৰ কৰিছিল পঞ্চপাণ্ডৱৰ বুলি ক'লে অলপ অসুবিধা ভকতৰ উপকাৰ কৰিছিল যে কৃষ্ণক কোনে বিচাৰে ভকতেহে বিচাৰে অসুৰে জানো কৃষ্ণক বিচাৰে যদি ঈশ্বৰক কৃষ্ণক যিয়ে নামানে তেওঁ কোন হয় তেতিয়াহ'লে শব্দটো অলপ বেলেগ ধৰণৰ হয়নে গতিকে এইটো আৰু প্ৰকাশ গতিকে ঈশ্বৰ কৃষ্ণক বিচাৰে ভকতেহে বিচাৰে সেইকাৰণে কৈছে ভকতৰ ওচৰত আহে যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাতো বুলি কৈছে গতিকে ইমান ওপৰত ভকতক ইমান ভাল পায় সেইকাৰণে কৈছে ভকতক যদি কোনোবাই দুখ দিয়ে ঈশ্বৰ কৃষ্ণই দুখ পায় গতিকে সেইকাৰণে ভকত হোৱাৰ ব্যৱস্থাটো কৰিব লাগে যিজন নেকি ভকত হ'ব সেইজনে যি কৈছে যে কি মই দাসৰ দাস হৈ থাকোঁ বুলি কৈছে কৃষ্ণ এ ৰাম তীক্ষ্ণ তৰহৰে কবজ ভেদিলা এ কোপে আতি তনু কপে এ মোক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি হে ৰথৰ নামিলা জাম্পে গতিকে এতিয়া কবচ পিন্ধাৰ কথাটো কৈছে আমাক সাধাৰণতে কবচ কি কবচ দিব পাৰিছে মহাপুৰুষ মাধৱদেৱে কবচ আমাক দি থৈ গৈছে ক'ৰ পৰা দি গৈছে পৰম কৃপালু মহান পৰম পুৰুষ যি নেকি আমাৰ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই যি ব্যৱস্থা দিছে সেই ব্যৱস্থাৰ পৰা আমাক ধুনীয়াকৈ দি থৈ গৈছে নাম ঘোষাত ধুনীয়াকৈ লিখি থৈছে হৃদয়স্তম্ভত কৃষ্ণৰ চৰণত প্ৰেম জৰি দিয়া চান্দ ৰাম কৃষ্ণ নাম কবচ গলত বান্ধ বুলি কৈছে ৰাম কৃষ্ণ নাম অবৈধ কবচ সদায় যিটো পিন্ধই তিনি গুণ অস্ত্ৰৰ প্ৰহাৰে তাক আৰু নিবিন্ধই বুলি কৈছে সেই তেতিয়াহ'লে আমাক কি কবচ ল'ব দিছে ৰাম কৃষ্ণ নাম কবচ গলত বান্ধা বুলি কৈছে গতিকে ৰাম কৃষ্ণৰ নাম আমাক কবচ গলত লৈ আমাক সমস্ত কৰ্মৰ আগবাঢ়ি কৰিছে গতিকে আমি এটা ব্যৱস্থা কৰিব লাগে সেইকাৰণে আজি আপোনালোকৰ আগত কৈছোঁ এই কথাটো আমি মানিব লাগে পালিব লাগে কি আমি উদ্ধৱও কৈছে যে কি মই প্ৰতিটো সময়তে তোমাৰ স্মৰণ কৰি থাকোঁ খাওঁতে লওঁতে উঠোতে বহোতে প্ৰতিটো সময়তে তোমাক মই স্মৰণ কৰোঁ গতিকে আমিবিলাকে কিয় কৰিব নোৱাৰোঁ উদ্ধৱে যদি আমাক দি থৈ দিছে উদ্ধৱৰ আগত পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই কৈ থৈ দিছে যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ মুখৰ বাণী উদ্ধৱৰ আগত দি থৈ গৈছে তাত বাহিৰে কিন্তু বেলেগ কাকো দিয়া নাই সমস্ত গৃহতত্ব দি থৈ গৈছে গতিকে কিনো দি থৈ গৈছে এটাই বস্তু দি থৈ তিনিটা আখৰৰ ভকতি শব্দটো দি থৈ গৈছে এই ভকতি শব্দটো ইমান নিৰ্মল এই ভকতি শব্দটো আমি ল'বৰ কাৰণে কিয় কষ্ট পাওঁ মাত্ৰ সেইকাৰণে কৈছে চাৰিখন বেদও কৈছে কিন্তু চাৰিও বেদৰ সাৰে এই তত্ত্ব মাত্ৰ কৈছে তিনিটা আখৰ যিটো ভকতি সেই ভকতি বুলিহে কৈছে চাৰিখন বেদৰ ভক্তিহে আগস্থান দি দিছে কৈছে এই মহাভাগৱত সাৰ কাৰি আনি ব্ৰহ্মাদেৱে বেকত কৰি থৈ দিয়া নাৰায়ণবাৰী সেই নাৰায়ণৰ নাম লৈ শুদ্ধ কৰোঁ চিত্ত কায়া হৰিৰ সন্তোষৰ কাৰণ হৰিয়ে সন্তোষ পাব বুলি বেলেগ ব্যৱস্থা আৰু নাই তেওঁৰ বাণী এই বুলি কৈছে সেইকাৰণে ঈশ্বৰে কৈছে মোৰ নাম যিয়ে লয় অলপ আগতে ক'লে মালা গাঁথা বুলি কৈছে নহয় ঈশ্বৰে মালা গাঁঠিলে কি মালা গাঁঠে ভকতে যত লয় নাম তাৰ মালা গাঁঠে অনুপাম নামৰ মালা গতিকে দ্বিতীয় ফুলৰ মালা বুলিতো কোৱা নাই তে ফুলৰ মালা বুলিও কোৱা নাই কিয় কোৱা নাই তে নামৰ মালা আমাক ল'ব দিছে সেইকাৰণে নামৰ মালা আমি ল'ব লাগে পুৱা গধূলি ৰাতি আমি ৰাতিপুৱা শুই উঠি বিছনাৰ পৰাই যেতিয়া নেকি আমি চৰণখন মাটিত দিম তেতিয়া আমি কৃষ্ণক আৰাধনা কৰোঁ প্ৰভু তোমাৰ কৃপাতে ৰাতিটো ভালে ভালে পাৰ হ'ল কৃষ্ণ 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 প্ৰভু তোমাৰ কৃপাতে দিনটো যাতে ভালে ভালে পাৰ হ'ব তোমাৰ কৃপাতে ভালে ভালে পাৰ হ'ব বুলি কৈছে বা কৃষ্ণ তাৰমানে কি ঈশ্বৰক জগতে কিন্তু বান্ধিব পৰা নাছিল প্ৰথম অৱস্থাত তে ভকতে কিন্তু বান্ধি ৰাখিব পাৰে তে ভকতে বান্ধি ৰাখিবৰ ব্যৱস্থাটো তেতিয়া ঈশ্বৰে ভাবিব যে মোৰ কৃপাতে ৰাতিটো ভালে ভালে পাৰ হয় আৰু মোৰ কৃপাতেই দিনটো ভালে ভালে পাৰ হ'ব বুলি কৈছে এই নাম ল'ব লাগিব আমি তে মৃত্যুৰ আগমুহূৰ্তত যেতিয়া কাণেৰে শুনা নাপাওঁ সেই আমাৰ নাম ল'ব গ'লে নহ'ব ভকতি নকৰি অন্তকে পাই লগ থাকি ৰক্ষা কৰা হৰি
সেই সময়ত ৰক্ষা কৰিব হৰি আহিব জানো যদি হয় অজামিলৰ দৰে যদি অকণমান শান্তিত পালোঁ হয় তেতিয়াতো লৈ যাব পাৰে নাৰায়ণ আৰুতো আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকতো আমি ঈশ্বৰৰ নামে নামাঙ্কিত নকৰোঁৱে কৰোঁ নেকি আমি সেইকাৰণে কৈছে কি ঘৰৰ ল'ৰা ছোৱালীবিলাকক ঈশ্বৰৰ নামেৰে নামাঙ্কিত হোৱাকৈ আখৰৰ সেনেকুৱা শব্দৰে নাম থব দিছে কৃষ্ণ হৰি ৰাম গতিকে দুগুটি অক্ষৰ ৰামৰ নাম অতি সুকোমল পৰম মংগল সবে মনোৰথ পুৰে নাম চন্দত আছে নহয় গতিকে নাম কৃষ্ণ হৰি যিকোনো এটা নাম ৰাখিব দিছে যেনেকৈ অজামিলে নাৰায়ণ পুতেকৰ নাম লওঁতেই পালে সদৃশ তেনেকৈ আমিও নিশ্চয় পাম যমদূত পলাই গতিকে এই কাহিনীটো আৰু বেলেগ কথা নাৰদে বোলে প্ৰতিদিনেই ঈশ্বৰৰ নাম লৈ ঘূৰি ফুৰে নাৰায়ণ 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 এদিনাখন তেওঁ মনতে এটা ভাবিলে ভাৱনা এটা আহিলে বাবাই সমস্ত কি ভাৱনা আহিলে যে মই যে প্ৰতি নিত্য সদায় যে এই নাৰায়ণ নাৰায়ণ নামটো লৈ আছো ইয়াৰ অৰ্থ কি তেওঁ পৰম পিতা ব্ৰহ্মাৰ ওচৰত গুচি গ'ল মই যে এই নাৰায়ণ নাৰায়ণ নামটো এই নামটোৰ মাহাত্ম্য কি মহত্ব কি বোলে বাছা মই ক'ব নোৱাৰিম এইটো তুমি যাৰ নাম লৈছা তেওঁৰ ওচৰলৈ যোৱা বোলে কাৰ নাম লৈছে নাৰায়ণ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম লৈছে তেওঁ ভাবিলে যে তেওঁৰ ওচৰতে যোৱা ভাল গতিকে তেওঁৰ ওচৰলৈ গৈ নাৰায়ণৰ ওচৰত যাই দেখা পালে যে অনন্ত শয্যাত লক্ষ্মীৰ সৈতে আছে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ নাৰায়ণ আৰু তাত গৈ কৈছে নাৰায়ণ নাৰায়ণ হে নাৰদ আহাৰ কাৰণটো কোৱাচোন লক্ষ্মীয়ে ধুনীয়াকৈ আদৰ সাদৰ কৰি তেওঁক বহালে যেনেকৈ ভকত আহিলে আদৰি আনিবা সাদৰি ধাৰিখন দিবা পদূলিৰ মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা সদৃশ তেনেকৈ লক্ষ্মীয়ে তেওঁক আদৰ সাদৰ কৰি যে প্ৰভু মই বিশেষ একো কাৰণে মই এটা কাৰণতে আহিছোঁ মই যে তোমাৰ নাম প্ৰতিটো সময়তে লৈ আছোঁ নাৰায়ণ 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 ইয়াৰ অৰ্থটো কি নাৰদ ভকতেহে জানিব মই নাজানো ইয়াৰ অৰ্থ চাওক তেওঁ নিজৰ নাম লৈ আছে অথচ তেওঁ নিজেই নাজানে কি কাৰণ মোৰ নামটো কিয় ইমান মানে প্ৰসাৰিত গতিকে এই কথাটো তেতিয়া তেওঁ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ নাৰায়ণে ক'লে কি তুমি এটা কাম কৰা তুমি ভকতৰ ওচৰলৈ যোৱা ভকতেহে জানিব ভকতে জানিব আৰু নিজৰ নামৰ মহিমা নিজে বুজি নাপায় এইটোতো বৰ ডাঙৰ কথা হ'ল নহয় তেতিয়াহ'লে তেতিয়াহ'লে ভকত কোন ভকতৰ ওচৰলৈ যাম তেতিয়া পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই কৈছে যমৰ ওচৰলৈ যোৱা বুলি কৈছে যম পৰম ভকত এতিয়া ভকত বুলি কৈ যম ভকত তেতিয়াহ'লে তেওঁ কিয় আমাক ধৰি বান্ধি লৈ যায় যম পৰম ভকত ঈশ্বৰৰ গতিকে যমৰ ওচৰলৈ যাব দিয়া বুলি কোৱাৰ লগে লগে তেতিয়া তেওঁ আৰু নাৰায়ণ নাৰায়ণ বুলি আগবাঢ়ি গৈ আছে এইফালে যমে আগতেই গম পাইছে যে নাৰদ আহি আছে সাৱধান নাৰদ আহি আছে সাৱধান গতিকে কি কৰা এই নাৰদক বহুত দূৰতে আগভেটি দিয়া আৰু যমৰ পালি পহৰীয়া গৈ বহুত দূৰতে কি আগভাতি দিছে যে নাৰদ অহাৰ কাৰণটো বোলে মই নাৰায়ণ নামটোৰ মহিমা গতিকে আমাৰ মহাৰাজে কৈছে আপোনাক কিন্তু ইয়াতে এই নামটো থব দিছে ইয়াৰ পৰা কিন্তু ভিতৰত এই নামটোৰ কোনো অৰ্থ নাই গতিকে বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাগৱতৰ ইমানতে আজিৰ অনুষ্ঠান সামৰণি মাৰিম আৰু বিশ্বাসে মিলয় হৰি এই অনুষ্ঠান অবিৰতভাৱে চলি থাকিব বাপাই সমস্ত আপোনালোকে এনেদৰে সদায় পাণ কৰি থাকিব পুৱা গধূলি যিটো সময়তে আপোনালোকে এই অনুষ্ঠানটি পায় তেতিয়া আপোনালোকে ভালদৰে শুনিব নিশ্চয় অন্তত বেলেগ নহ'লেও এই অনুষ্ঠানটিৰ ফালৰ পৰা যাতে জীৱকুল যাতে ৰক্ষা হয় এই বিশ্ব ব্ৰহ্মাণ্ডত যি অপায় অমংগলে গ্ৰাস কৰিছে সেই তাৰ পৰা যাতে মুক্ত হয় তাৰে কামনা কৰি ইয়াতেই ভাগৱতৰ আজিৰ অধ্যায়ৰ সামৰণি মাৰাৰ কাৰণে আগবাঢ়িছোঁ এ ৰাম নিজ আশ্ৰমক চলি গইলা সবে দেখিয়া অদ্ভুত তথা এই প্ৰথম স্কন্ধৰ নৱম অধ্যায়ৰ এহি মানে গইল কথা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম জয় ৰাম জয় নারায়ণ
জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ ঔ হৰি ঔ ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি ঔ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ গুৰুদেৱ খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়ালে আৰু কণ্ঠটোও খুব সুন্দৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যাকাৰ তেখেত অসমৰ বিভিন্ন অঞ্চলত তেখেতে ইতিমধ্যে ভাগৱত ব্যাখ্যা কৰিছে খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়োৱাৰ বাবে আমি তেখেতলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ লগতে অনুষ্ঠানটি আপোনালোকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ সময় কমি আহিছে আজিৰ খণ্ডৰ পৰা আমি বিদায় ল'ব লাগিব কাইলৈ আপোনালোক সকলোকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বিশ্বাসে মিলয় হৰিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ সকলো ভালে থাকক কৃষ্ণ